বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়াৰ পিছতেই নলবাৰীৰ বৰক্ষেত্ৰত হাহাকাৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰত অবৈধ বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। চৰকাৰী বুলডোজাৰ চলোৱাৰ আগতেই বেদখলকাৰীয়ে নিজে নিজে বাসগৃহবোৰ ভাঙি নিছে নিৰাপদ স্থানলৈ। নলবাৰী জিলাৰ বাকৰিকুছিত উচ্ছেদ অভিযান চলিবলগীয়া 452 বিঘা ভূমিত আছে 93টা পৰিয়াল। আৰু ইয়াকে লৈ কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনালে নলবাৰীৰ উচ্ছেদ হ'বলগীয়া পৰিয়ালৰ লোকসকলে। কম জানো চৰকাৰ মানুহবিলাকো আমি তাতে বিৰোধ দিয়া নাই। নেতা মন্ত্ৰী আহিছিল নেকি? কোনোবা আহিছিল নেকি খবৰ ল'বলৈ? এতিয়া নাৰায়ণ ডেকাৰ ওপৰত মানে কি আবেদন জনাইছো যে আমাক অলপ সুবিধা লাগে, মানে কি ইমান বানপানীৰ মাজত আমি ক'ত যাম, মানে কি আপোনালোকৰ ওচৰত মানে কি আবেদন কৰিছো, আমাক মানে কি অলপমান টাইম দিব লাগে। সিহঁতে মানে কি আমাক টাইম খানিও নিদিলে। আমি এই বানপানীৰ মাজত দুখীয়া মানুহ, আমি ক'ত যাম, ক'ত থাকিম? যদি পাৰে সিহঁতে কিয় আমাক মাৰি পুতি থৈ নেগেল, কিয় জিচিবি দি পেলাই আমাক কিয় ইমান অত্যাচাৰ চলাইছে? আমি ক'ত যাম? চাচোন আপোনালোকে কিমান ভাঙি ভাঙি চব চৰমাৰ কৰি দিছি। আমাৰ ইয়াত গৈ নাই, ক'ত যাম আমি? এতিয়া কিয় ইমান উৎপাত চলাইছে আমি নাজানো। আমি চৰকাৰক কি অত্যাচাৰ কৰিছো? হেমন্ত মামা ইমান কিয় অত্যাচাৰ চলাইছে? আমাৰ ৰাইজৰ কাৰণে মানে কি সিহঁতে চৰকাৰ হৈছে, চৰকাৰ হৈ পেলাই মানে কি আমাক ইমান জ্বালা কালা দি আছে। কিয় ইমান জ্বালা কালা দিবা লাগে? আমি কি কি অত্যাচাৰ কৰিছো নেকি? কিবা উৎপাত চলাইছো নেকি? সিহঁতে কিয় আমাক ৰাইজৰ ওপৰত ইমান উৎপাত চলাইছে? আমি কি ক'ত যাম এতিয়া? আমাৰ যাবা লগা জাগা কত নাই। এতিয়া কি কৰিম আমি? আমাৰ মানে কি একদম অসহায়। আমি মরবা লাগা হলে ভাঙি ভাঙি দিলেও আমি এত ডেরা বান্ধি তিরপল দিয়ে ফেলে আমি এত থাকি। আমাক কিবা সুবিধা করে দিলে আমি গুছি যাম। তাহলে আমার যাওয়ার জায়গা নাই। আমি তিরপল দিয়ে হলে থাকিব লাগিব। আমার যাওয়ার জায়গা নাই। 30 বছর হল আমি বসবাস কৰি আছো এইটো মাটিত। মোর নাম মুনোয়ারা বেগম, এইটো মোর ফাদার। ভাইটো বেমারি, মানে কি ইনকাম সিনকাম কৰিব ইমান নোৱাৰে। মানে কি আমাৰ ভাইটি সকল নাই। আমি ভন্টিয়ে 5টা, মানে কি আমি যাবা লাগা কত নাই। আমি বহুত অসহায় এতিয়া বর্তমানে গেলি। হেমন্ত মানে কি সি যে ইমান উৎপাত চলাইছে, সিহঁতো মাকৰ ঘৰত জন্ম পাইছে। তাৰ লগত যদি ইমান চিকিউৰিটি লাগে, আমাক কিয় অত্যাচাৰ কৰিছে? আমি কি কিবা এটা সিহঁতক অত্যাচাৰ কৰিছি, কিবা কৰিছো, ডকাইতি কৰিছো, কিয় আমাক ইমান উৎপাত কৰি আছে? আজিকালি মানুহ হেমন্ত মাটি সমষ্টি নাই। আমি গোলা খই না, আমি গোলা খই না। আজিকালি আর ঘর দূর নয় তো, এতে আমি ঘরে জায়গা যদি না দেয় কেউ বলবে মাটি ওটা দি লাগে সব আছে। মানে কি আমি জীবন লাগে ইমান কাগজ দি হাতে রেডি আছে, সব রেডি আছে। দি লাগে লাগরি আমি বাইরের পৰা আহা নাই না। বাকৰিকুছিৰ 452 বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈ উঠিছে প্ৰশাসন। আমাৰ এই অঞ্চলত যিসমূহ মানুহে তাৰমানে ঘৰ দুৱাৰবোৰ মানে ভাঙি আছে, এই মানুহবিলাক আচলতে মানে নিউজত বাজি আছে বাংলাদেশী বা অবৈধ নানান ধৰণে এইবিলাক মানুহৰ নামবোৰ মানে নামকৰণ হৈ আছে। কিন্তু এই মানুহবিলাক হৈছে তাৰমানে আমাৰ বৰক্ষেত্ৰী এৰিয়াৰে বৰক্ষেত্ৰী যিটো আপোনাৰ সমষ্টি, এই সমষ্টিৰে 3টা পঞ্চায়ত চৰ আছে, চৰ এৰিয়া। সেই চৰ এৰিয়াসমূহ যেতিয়া তাৰমানে নদীৰ গৰাহত ভাঙি যায়, তেতিয়া এই মানুহবোৰে আহি তাৰমানে কিছুমান এই মাটিবিলাক আপোনাৰ বনমাজা, কেকানকুচি, বৰ্ণিবাৰী এই নানান জাগাৰ মানুহবিলাকে ধৰক আমাৰ গৰীয়া ভাইসকলে বা অন্যান্য তাৰমানে হিন্দু ভাইসকলে খাই আছিলে, তেখেতসকলে এই আমাৰ মিয়া মুছলিমৰ ওচৰত প্ৰতি বিঘা মাটি 20,000, 30,000, 40,000 যি পাইছে আৰু বিকিছে। সেই মানুহবিলাকে কিনি লৈছে। লোৱাৰ পিছত এতিয়া কথা হৈছে কি, তাৰমানে সিহঁতেতো বিকি গুচিয়ে গৈছে। এতিয়া এই 452 বিঘা মাটিৰ মাজত মুঠ 80 বিঘা মাটি মানে এই মানে আমাৰ মিয়া মুছলিম মানুহখিনি তাৰমানে দখল কৰি আছে বা ঘৰ বান্ধি আছে। কিন্তু বাকী 350 বিঘা এতিয়াও মানে
এই বুনমাজা বা আগৰ যিবিলাক মানে হেৰি আছিলে মালিক আছিলে সেই মালিকসকলেই খাই আছে। কিন্তু তেখেতসকলক ধৰক কোনো ধৰণৰ নটিচ নাই, কিবা নাই। আমাৰ কেৱল চাই সংখ্যালঘু মানুহক চাই সংখ্যালঘু জনতাক মানে টাৰ্গেট কৰি লোৱা হৈছে নেকি মোৰ সন্দেহ হৈছে। আগন্তুক ইলেকশ্যন 2026ত ইলেকশ্যন চাই মানে এনেকুৱা কেতিয়াবা এই সংখ্যালঘু সমাজক মানে বিদেশীৰ নামত বেলেগ দেশলৈ পুশ আপ কৰি আছে, আৰু কেতিয়াবা মানে বিদেশী আপোনাৰ অবৈধ বুলি তাৰমানে ঘৰ দুৱাৰ ভাঙি চিঙি তহিলং কৰি আছে। এইবিলাক কথা এইবিলাক এনেকুৱা নহয়। এইটো এটা তাৰমানে আমি যে স্বাধীন ৰাষ্ট্ৰত আছো, মানে আমাৰ যে স্বাধীনতা বোলা বস্তু এটা কিবা এটা আছে, সেই বস্তুটো যেন আমি মানে অনুভৱ কৰিব পৰা নাই, আমি কিবা যেন হেৰাই গৈছো। একচুৱেল কথাবিলাক নহয়। এতিয়া চাব, এই মানুহবিলাক যেতিয়া চৰাঞ্চলৰ পৰা আহিছিলে তেতিয়া ধৰক কিবা কিবি কৰি আহিছিলে। এতিয়া যিহেতু বাৰিষা কাল, এই বাৰিষা কালত চৰাঞ্চল গোটেইবোৰ মানে ডুবি গৈ আছে পানীৰ তলত। সেই পানীৰ তলত ডুবি গৈ থকা চৰাঞ্চল এই ঘৰ দুৱাৰবিলাক কেনেকৈ লৈ যায় তাত আৰু বান্ধিব নোৱাৰে। গতিকে চৰকাৰ তথা প্ৰশাসন যিবিলাক মানে দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষ আছে, তেখেতসকলে আহক, আহি আমাৰ এই সমূহ ৰাইজৰ মানে ভালদৰে জাষ্টিফাই কৰি তেখেতসকলে অবৈধ না বৈধ সেইবিলাক ইয়াতে প্ৰমাণ কৰি তেখেতসকলে চাই যাওক। আমিও লগত থাকিম তেখেতসকলৰ। আমাৰ ইয়াৰে সাধাৰণ ৰাইজ সকলে তেখেতসকলক সংগ দিব। গতিকে আপোনালোকে কৰ্তৃপক্ষসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, আহি আমাৰ এই অঞ্চলৰ যিখিনি মানুহ আছে সেইখিনি মানুহৰ মানে কাগজ পাতি ভালদৰে আপোনালোক নথি পত্ৰবিলাক চাই লওক। আৰু কেৱল বৰক্ষেত্ৰীত কেৱল এইখিনি দখল কৰি লোৱা হয় না, আৰু অন্যান্য জেগাতো বেদখল হৈ আছে। কেৱল মানে চাই লৈছে সংখ্যালঘু ক'ত আছে, সংখ্যালঘু মুছলিম মানুহ ক'ত আছে, তাতেহে টাৰ্গেট কৰি লৈছে। গতিকে প্ৰশাসন আৰু মানে আমাৰ ভাৰতৰ ন্যায়িক ব্যৱস্থা আমাৰ সকলৰ ওপৰত বিশ্বাস আছে। আপোনালোকে ভালদৰে চাই মেলি যদি একচুৱেলি আমি বাংলাদেশী বা বিদেশৰ, আমাক বিদেশত পঠাই দিয়ক। আমিতো বিদেশী নহয়। গতিকে আপোনালোকে কিয় উচ্ছেদ কৰিব নালাগে। আপোনালোকে আমাক ডাইৰেক্ট বুকুত গুলিয়াই থৈ যাওক, আমাৰ আপত্তি নাই। 452 বিঘা মাটি হয়। এতিয়া আমাৰ বহুত গৰীব মানুহ আছে। এই 82 বিঘা মাটিত আমাৰ গৰীব মানুহ বহি আছে, আৰু বাকী মাটিখিনি আমাৰ ৰাস্তাৰ পশ্চিম ফালে বেলেগে দখল কৰি খাই আছে। সেইখিনি মাটিক লৈকে লক্ষ্য নিদি ফালে আমাৰ মন্ত্ৰী মহোদয় আমাৰ এইখিনি মাটিক লৈকে খুব লক্ষ্য দিছে। কিন্তু এইটোৱে আমি মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ কৰোঁ যেন আমাৰ এই মানুহখিনি উচিত নকৰাকৈ মানুহখিনি একেলগে মাৰি থৈ যাওক। উচিত কৰিব নালাগে, মানুহখিনি মাৰি থৈ যাওক। তেতিয়াহ'লে আৰু একো কৰিব নালাগে, ইলেকশ্যন কৰিব নালাগে, একো কৰিব নালাগে, এনেই আপুনি পাই যাব। তো এইখিনি মাটিৰ কাৰণে ইনাম মন্ত্ৰী মহোদয় মানে অলপ হেৰি কৰিব লাগিছিল। এইখিনি মানুহটো তেখেতৰে মানুহ, চব বিজেপিৰে মানুহ হ'লে অলপ চিন্তা চৰ্চা কৰি ফালে এই দুখীয়া মানুহখিনিক ৰাখিব লাগিছিল। বাকী মাটিগিলা চব বন মাজৰে মানুহ খাই আছে, ক'বাৰ মানুহ খাই আছে। 300-3.5 বিঘা মাটি, এতিয়া আছে 82 বিঘা মাটি। এইখিনিৰ কাৰণে লক্ষ্য কৰিছে, বাকী মাটিখিনি একো মানে হেৰি কৰা নাই। এয়ে আমাৰ ৰাইজৰ অনুৰোধ, কাৰণ যাতে আমাৰ এই মানুহখিনি থাকিব পাৰে, আৰু যদি থাকিবও নোৱাৰে তেতিয়াহ'লে মানুহখিনি একেলগে তেওঁ কি কৰে কৰক, মাৰি থৈ যাওক। নাই, ঈদৰ আনন্দটো সেইটো হ'বই দিয়া নাই। মানুহৰ এনেই হেৰি লাগি গৈছে, বেয়া লাগি আছে। মানে ঈদ আৰু ক'ত হ'ব, মানুহ ঈদ খাবলৈ টাইমে নাই। এই টেনশ্যনতে মানুহ থাকিব পৰা নাই। গৰীব মানুহ কিবাকৈ চলি আছে। তোমাৰ কামলা হাজিৰা নকৰিলে ভাত খাব নোৱাৰে। সেইখিনিৰ কাৰণে মানে ইনাম যে লাগিছে মন্ত্ৰী মহোদয়, মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। কিন্তু মোৰ অনুৰোধ যাতে আমাৰ এইখিনি জেগা ৰাখি পেলাই বাকীখিনি জেগা উচিত কৰক। আমাৰ এইখিনি জেগা ৰাখিবলৈ অলপ অনুৰোধ কৰিছোঁ মই মন্ত্ৰী। আমাৰ মানুহখিনি যে ভাঙি আছে, নিশ্চয় খালি ভয় কৰিয়ে ভাঙি আছে। এতিয়া যাবলৈতো জেগাই নাই, এতিয়া ৰাস্তাই থৈ আছে, মথাউৰিত থৈ আছে। এনেকৈ হ'লে মানে কষ্ট কৰি কামলা কৰি ঘৰ এটা বনাইছে, সেইটো ভাঙি পেলাই থৈ আছে। ক'ত বনাব, ক'ত কি কৰিব, বানপানী চাৰিওফালে যাব ক'ত। মই এইটোৱে অনুৰোধ বাৰে কৰোঁ যেন আমাৰ মন্ত্ৰী মহোদয় যাতে মানুহখিনি মাৰি থৈ যায়, বাকী বেলেগ কৰিব নালাগে। আমাৰ ইয়াৰে জন্মস্থান মানুহ, মুকলমাৰ মানুহ আছে, বৰবালা চৰৰ মানুহ আছে, কালাৰ চৰৰ মানুহ আছে। এনেকুৱা মানুহ বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াতে জাগা লৈছে, নদী ভাঙি গৈছে, অলপ কিনিছে, কঠা কিনিছে, আধা বিঘা কিনিছে। এইটো কিনিছে মানে আমাৰ কেইখনো ৰাইজৰ পৰাই কিছুমান বন মাজাৰে বেচিছে। এনেকৈ তাহাঁতে দখল কৰি আমাৰ এই পাব্লিকৰ ওচৰত বেচিছে, 1 বিঘা কৰি 30,000-40,000 টকা লৈ এনেকৈ বেচি পেলাই এতিয়া মানে আমাৰ সেই গৰীব মানুহকেইটা ঘূৰিও মৰিলে। বাকী তাতে পইচা লৈ গুচি গ'ল, নাই আহা। এতিয়া কালি
তিনিটা চাৰিটা গাড়ী আহিছিল, DSP নাই SP কিবা আহিছিলে, তাহাঁতে একো মাতা নাই, কিন্তু আহিছে এনেকৈ সোমাইছে, এনেকৈ ওলাই গুচি গৈছে, কিন্তু কাকো একো কোৱা নাই। এনাই মানে সেই ভয় ভাৱটো সোমাইছে, সেইকাৰণে ভাঙিছে। গৰীব মানুহ কোনো এটা কৰিব নোৱাৰে, ইয়াতে ভাঙি দিলেতো আৰু জিন্দগীতে এই ঘৰ বনাব নোৱাৰে। এইবিলাক ঘৰ যে ভাঙি আছে চবতো চৰকাৰে দিয়া ঘৰ, চৰকাৰে দিছে। এই গৰীব বুলি চৰকাৰে দি কিনে সেই ঘৰটো যদি আৰু ভাঙিব লাগে, চৰকাৰে কি এই গৰীব মানুহক ভাল কৰিলে, কি কৰিলে, সেইখিনি মই ক'ব বিচাৰিম। এতিয়া গোটেইখিনি মানুহকে আমি জনাইছোঁ, কৈছোঁ। এতিয়া গোটেইখিনি মানুহকে আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে ইলেকশ্যন কৰি কিবা কৰে কৰক। 350 বিঘা আছে, সেইখিনি কৰক। লাগে আমাৰ এই 82 বিঘা মাটি আমাৰ এই গৰীব মানুহখনক দি যাওক, এইখিনি আমি অনুৰোধ জনাইছোঁ। আৰু যদি এইখিনি নিদিয়ে আপোনালোকে, তেতিয়াহ'লে এই 82 ঘৰ মানুহক আপোনালোকে মাৰি পেলাই থৈ যাওক। খবৰ লৈছিল, কিন্তু তেখেতে কৈছে যে 2-3 দিন অলপ ধৈৰ্য ধৰক, আমি অলপ মাথা মাৰি আছোঁ, কিবা কৰি আছোঁ, চাওঁ কি কৰিব পাৰোঁ, এইখিনি কৈছে। নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।